নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজি ভিডিঅ'ৰ বিষয়বস্তু লৈ আহিছো তৃতীয় শ্ৰেণীৰ অসমীয়া বিষয়ৰ অৰ্থাৎ স্পন্দন পাঠ্যপুথিখনৰ অধ্যায় 9 স্বাস্থ্য আৰু সুঅভ্যাসৰ পাঠ 1 সজ অভ্যাসৰ সুফল এই পাঠটিত যিমানবোৰ প্ৰশ্ন আছে আটাইবোৰৰ উত্তৰসহ আলোচনা কৰা হ'ব আৰু লগতে যিমানবোৰ পঢ়ি দিবলগীয়া আছে আটাইবোৰ ভালদৰে পঢ়ি দিয়া হ'ব যদি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো অধ্যায় 9 স্বাস্থ্য আৰু সুঅভ্যাস পাঠ 1 সজ অভ্যাসৰ সুফল স্বাস্থ্যই পৰম ধন এই ধন পাবলৈ হলে সুষম আহাৰ সুঅভ্যাস আৰু শৰীৰ চৰ্চাৰ প্ৰয়োজন সুস্বাস্থ্যই মন উৎফুল্লিত কৰি ৰাখে আৰু কামৰ প্ৰতি ধাউতি বঢ়ায় শিশু এটিয়ে আনক দেখি কিদৰে নিজৰ সুঅভ্যাস গঠন কৰিলে পাঠটোত পঢ়ি চাওহা এতিয়া আমি প্ৰথমে গম পালো যে এই পাঠটি কিহৰ ক্ষেত্ৰত দিয়া হৈছে যে আমি যদি সুঅভ্যাসবোৰ সুস্বাস্থ্যৰ কাৰণে কৰিবলৈ লওঁ তেতিয়াহলে আমাৰ দিনবোৰ কি হয় ভাল হয় আমি কাম কৰাৰ এটা শক্তি পাওঁ ৰাতিপুৱাই যদি আমি ব্যায়াম কৰো বা আমি এনেকুৱা ধৰণৰ অভ্যাস গঢ় দি লওঁ যিয়ে আমাৰ দিনটোৰ কাৰণে আমাক কি কৰি তুলিব পাৰে এক্টিভ কৰি তুলিব পাৰে ঠিক আছে আৰু সেই ক্ষেত্ৰতে এই পাঠটি দিয়া হৈছে চাওচোন এই পাঠটিত কি কথা হাঙুৰ খাই আছে মুনিন্দ্ৰৰ দেউতাক চাকৰি সূত্ৰে বমদিলাত থাকে শীতৰ বন্ধত সিহঁত চিলাপথাৰৰ ঘাইঘৰলৈ আহিছে সকলোৱে সিহঁতলৈ বাট চাই আছিল যদিও সিহঁতৰ ঘৰ পাওঁতে সন্ধিয়া উকলিল বহুদিনৰ পাছত মুনিন্দ্ৰই ককাক আইতাক খুৰাক খুৰীয়েকহঁতক লগ পালে সেয়ে তাৰ আনন্দৰ সীমা নাই ৰাতি ককাকৰ সৈতে সকলোৱে একেলগে বহি ভাত খালে ভাগৰুৱা মুনিন্দ্ৰই দেৰি নকৰি শুই পৰিল আজি কাহিলি পুৱাতে সি চৰাই-চিৰিকটিৰ মাত শুনি হাৰ পালে কোনোদিনে ইমান সোনকালে উঠি নোপোৱা মুনিন্দ্ৰৰ মনটো বৰ ভাল লাগিল বিছনাৰ পৰা নামি সি এখোজ দুখোজ গৈ মুকুতাহঁতৰ ঘৰৰ দুৱাৰ মুখ পালেগৈ মুকুতা অ মুকুতা শুই উঠিলানে সি মাত লগালে ঘৰৰ ভিতৰৰ পৰা খুৰীয়েকে মাত দিলে মুকুতা নাই তাই ককাকৰ লগত ওলাই গৈছে মুকুতা সদায় সোনকালে শুই উঠে তাই কুহুমীয়া পানী এগিলাচ খাই ককাকৰ লগত প্ৰাতঃভ্ৰমণলৈ যায় অলপ পাছত আহি পাবহি মুনিন্দ্ৰই চকু দুটা মুহাৰি পদূলিমুখলৈ ওলাই আহিল সি পুৱাৰ দৃশ্যটো উপভোগ কৰিবলৈ ললে চৰাই-চিৰিকটিবোৰ জাকে জাকে উৰি গৈছে হাঁহ কুকুৰা গৰু ছাগলী আদিয়ে আপোন মনে দানা পানী খাই আছে খুৰীয়েকে গা পা ধুই তুলসীৰ তল হাৰি মচি চাকি দিবলৈ লৈছে ৰাতিপুৱাৰ এই দৃশ্যবোৰ চাই তাৰ বৰ ফূৰ্তি লাগিল এনেতে ককাকৰ সৈতে মুকুতা আহি ওলালহি ৰাস্তাৰ পৰা আটাই ঘৰলৈ উভতি আহিল ঘৰলৈ আহিয়ে মুকুতাই পোনে পোনে দমকলৰ পাৰ পালেগৈ তাই দাঁত মাজি হাত মুখ ধুই মুনিন্দ্ৰক ঘৰৰ ভিতৰলৈ মাতি নিলে তাৰ পাছত তাই তাক বহিবলৈ দিলে আৰু ধাৰিত বহি তাই যোগাসন কৰিবলৈ ললে এনেতে খুৰীয়েকে আহি দুয়োকে কিছুমান খোৱা বস্তু দি থৈ গল কিছু সময়ৰ পাছত মুকুতা যোগাসনৰ পৰা উঠিল দুয়ো কথা পাতি পাতি বস্তুবোৰ খাবলৈ ধৰিলে মুকুতাৰ এনে নিয়মানুবৰ্তিতা চাই মুনিন্দ্ৰৰ মনলৈ বহু কথাই আহিল 5 দিনৰ পৰা মুনিন্দ্ৰই মুকুতা আৰু ককাকৰ লগত প্ৰাতঃভ্ৰমণলৈ যাবলৈ ধৰিলে সিও একেদৰে যোগাসন কৰিবলৈ ললে সেই কেইদিনতে তাৰ কেইটামান ভাল অভ্যাস গঢ়ি উঠিল বন্ধ শেষ হল মুনিন্দ্ৰ বমদিলালৈ উভতি গল তাত সি বায়েকৰ লগত বহি আলোচনা কৰিলে সেইমতে সিদিনাৰ পৰা সিহঁতে নিতৌ বিয়লি কি কৰিব থিৰাং কৰিলে মুনিন্দ্ৰহঁতে নিয়মিত সুঅভ্যাস গঠনৰ অনুশীলন কৰি গল তেওঁলোকে এতিয়া নিজকে সতেজ আৰু সবল অনুভৱ কৰিছে এতিয়া তেওঁলোকে সকলো কামতে মনোযোগ দিব পৰা হল এতিয়া আমি গম পালো যে ভাল অভ্যাস বা সুঅভ্যাস বুলি ক'লে কি কথা বা কি অভ্যাস কি হ'ব পাৰে ইনক্লুড হ'ব পাৰে যেনে কসৰত অৰ্থাৎ শাৰীৰিক ব্যায়াম যেনে খেলা-ধূলা বাহিৰত আমি খেলা-ধূলা কৰাটো আমাৰ দেহৰ কাৰণে ভাল হয় তাৰ পিছত ধুনীয়াকৈ প্ৰাৰ্থনা কৰি আমি কিতাপ বহি খুলিব লাগে বা পঢ়া শুনা কৰিব লাগে সদায় ৰাতিপুৱা আৰু ৰাতি আমি দাঁত মাজিব লাগে
তাৰপিছত সদায় গা ধুব লাগে, সদায় পৰিষ্কাৰ হৈ থাকিব লাগে। এনেকুৱা অভ্যাসবোৰে আমাক কি কৰিব পাৰে, আমাৰ মনত শক্তি দিব পাৰে। তো এনেকুৱা অভ্যাসবিলাক আমি আমাৰ দেহত সদায় কাৰণে লৈ ল'ব লাগে। ঠিক আছে, এতিয়া আমাক পাঠভিত্তিক ক্ৰিয়াকলাপ দিছে আৰু তাত প্ৰথমতে প্ৰশ্ন দিয়া হৈছে আৰু এই প্ৰশ্নসমূহৰ উত্তৰ মই ধুনীয়াকৈ এখন বহীত লিখি ৰাখিছোঁ আৰু তাৰ পৰাই মই প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া পাঠভিত্তিক ক্ৰিয়াকলাপ 1টো দিছে আলোচনা আৰু লিখোৱা আহা। কটো দিছে মুনীন্দ্ৰ ঘাইঘৰলৈ কোন সময়ত গৈছিল। ইয়াৰ উত্তৰ আমি সকলোৱে পাঠটো পঢ়োতে গম পাইছোঁ যে শীতৰ বন্ধত গৈছিল আৰু ইয়াৰ উত্তৰটো কেনেধৰণে লিখিব লাগিব মই বহীখনৰ পৰা দেখাই দিছোঁ। আমাক প্ৰশ্নটো দিছিল যে মুনীন্দ্ৰ ঘাইঘৰলৈ কোন সময়ত গৈছিল। উত্তৰ মুনীন্দ্ৰ ঘাইঘৰলৈ শীতৰ বন্ধৰ সময়ত গৈছিল। খ প্ৰশ্নটো দিয়া হৈছে মুনীন্দ্ৰই কাহিলী পোৱাতে কিয় হাৰ পাইছিল। উত্তৰটো হ'ব চৰাই-চিৰিকটিৰ মাত শুনি মুনীন্দ্ৰই কাহিলী পোৱাতে হাৰ পাইছিল। গ প্ৰশ্নটো দিছে মুকুতা আৰু ককাকে ৰাতিপুৱা কি কৰিবলৈ গৈছিল। উত্তৰটো হ'ব মুকুতা আৰু ককাকে ৰাতিপুৱা প্ৰাতঃভ্ৰমণলৈ গৈছিল। প্ৰাতঃভ্ৰমণলৈ মানে হৈছে খোজ কাঢ়িবলৈ যোৱা। তাৰপিছত ঘটো দিছে ঘৰৰ হাঁহ কুকুৰাক কোনে দানা পানী দিছিল। এই উত্তৰটোৰ কাৰণে আমি ছবিখনলৈ চাই লৈছোঁ, যিহেতু ইয়াতে উত্তৰটো তেনেধৰণে দিয়া নাই কোনে দানা পানী দিছিলে, কিন্তু ছবিখনত দিয়া হৈছে যে মুকুতাৰ দেউতাক অৰ্থাৎ মুনীন্দ্ৰৰ খুৰাকে এই চৰাই চিৰিকটি হওক জন্তুবোৰ হওক তেওঁলোকক কি দি আছিলে, দানা পানী দি আছিলে। হয়, তো সেয়েহে আমি কি বুলি লিখিম, মুকুতাৰ দেউতাক অথবা মুনীন্দ্ৰৰ খুৰাকে জন্তুবোৰক আৰু চৰাই চিৰিকটিবোৰক দানা পানী দি আছিলে। মই উত্তৰটো দেখুৱাই দিছোঁ বাৰু। ইয়াতে লিখা হৈছে ঘৰৰ হাঁহ কুকুৰাক মুকুতাৰ দেউতাক অৰ্থাৎ মুনীন্দ্ৰৰ খুৰাকে দানা পানী দিছিল। ছাত্ৰ ছাত্ৰীসকলে মুনীন্দ্ৰৰ খুৰাক বুলিও লিখিব পাৰে বা মুকুতাৰ দেউতাক বুলিও লিখিব পাৰে, ভুল নহ'ব। তাৰপিছত উঙটো দিছে কোনে তুলসীৰ তলত চাকি দিছিল। এইটো উত্তৰো একেই হ'ব, মুকুতাৰ মাকে অথবা মুনীন্দ্ৰৰ খুৰীয়েকে তুলসীৰ তলত চাকি দিছিল। মুকুতাৰ মাকে তুলসীৰ তলত চাকি দিছিল বুলি মই লিখি ৰাখিছোঁ যেনিবা, কিন্তু মুনীন্দ্ৰৰ খুৰীয়েকে বুলি লিখিলেও ভুল নহ'ব। বিদ্যালয়ত যদি মুকুতাৰ দেউতাক বা মুকুতাৰ মাক বা মুনীন্দ্ৰৰ খুৰীয়েক বা খুৰাক এনেধৰণে দিয়ে, যিটো দিয়ে সেইটো লিখিলেই শুদ্ধ হ'ব। তাৰপিছত প্ৰথম চটো দিছে মুনীন্দ্ৰ আৰু বায়েকে নিতৌ বিয়লি কি কি কাম কৰিব বুলি থিৰাং কৰিছিল। যিহেতু এই উত্তৰটো কিতাপত দিয়া নাই, কিন্তু চিত্ৰসহ কিছু কথা বুজাইছে, সেয়েহে এনেধৰণে উত্তৰটো লিখা হৈছে যে মুনীন্দ্ৰ আৰু বায়েকে নিতৌ বিয়লি কচৰত কৰা, পঢ়াৰ আগতে প্ৰাৰ্থনা কৰা, পুৱা গধূলি খোজ কঢ়া আদি কাম কৰিব বুলি থিৰাং কৰিছিল। তাৰপিছত দ্বিতীয় প্ৰশ্নটো দিছে তাই ককাকৰ লগত ওলাই গৈছে, কোনে কাক কৈছিল। ইয়াৰ উত্তৰটো হ'ব উক্ত কথাটি মুকুতাৰ মাকে মুনীন্দ্ৰক কৈছিল, নতুবা উক্ত কথাটি মুনীন্দ্ৰৰ খুৰীয়েকে মুনীন্দ্ৰক কৈছিল বুলি লিখিলেও কিন্তু ভুল নহ'ব। মই এই কাৰণে দুটা উত্তৰ দি গৈছোঁ, যদি স্কুলত বা বিদ্যালয়ত যদি মুকুতাৰ দেউতাক, মুকুতাৰ মাক বা মুনীন্দ্ৰৰ খুৰীয়েক বা মুনীন্দ্ৰৰ খুৰাক বুলি উল্লেখ কৰে, তেতিয়াহ'লে কিন্তু মোৰ উত্তৰটো ভুল নহয় বা বিদ্যালয় বা স্কুলৰ উত্তৰটো ভুল নহয়। সেয়েহে কেৱল মই কথাখিনি ক্লিয়াৰ ৰাখিবৰ কাৰণে বাৰম্বাৰ কৈ গৈছোঁ। ঠিক আছে, এতিয়া আমাক নেক্সট প্ৰশ্ন কি দিছে সেইখিনি চাইছোঁ, কিন্তু তাৰ পুনতে মই প্ৰত্যেকটো প্ৰশ্ন আকৌ এবাৰ উত্তৰসহ আলোচনা কৰিবলৈ চেষ্টা কৰিছোঁ। প্ৰথম প্ৰশ্নটো আমাক দিছিলে যে মুনীন্দ্ৰ ঘাইঘৰলৈ কোন সময়ত গৈছিল। উত্তৰ মুনীন্দ্ৰ ঘাইঘৰলৈ শীতৰ বন্ধৰ সময়ত গৈছিল। খ প্ৰশ্ন মুনীন্দ্ৰই কাহিলী পোৱাতে কিয় হাৰ পাইছিল। উত্তৰ চৰাই চিৰিকটিৰ মাত শুনি মুনীন্দ্ৰই কাহিলী পোৱাতে হাৰ পাইছিল। গ প্ৰশ্ন মুকুতা আৰু ককাকে ৰাতিপুৱা কি কৰিবলৈ গৈছিল। উত্তৰ মুকুতা আৰু ককাকে ৰাতিপুৱা প্ৰাতঃভ্ৰমণলৈ অথবা খোজকাঢ়িবলৈ গৈছিল। খ প্ৰশ্ন ঘৰৰ হাঁহ কুকুৰাক কোনে দানা পানী দিছিল। উত্তৰ ঘৰৰ হাঁহ কুকুৰাক মুকুতাৰ দেউতাক অৰ্থাৎ মুনীন্দ্ৰৰ খুৰাকে দানা পানী দিছিল। উঙ কোনে তুলসীৰ তলত চাকি দিছিল। উত্তৰ মুকুতাৰ মাকে অৰ্থাৎ মুনীন্দ্ৰৰ খুৰীয়েকে তুলসীৰ তলত চাকি দিছিল। প্ৰথম প্ৰশ্ন মুনীন্দ্ৰ আৰু বায়েকে নিতৌ বিয়লি কি কি কাম কৰিব বুলি থিৰাং কৰিছিল। উত্তৰ মুনীন্দ্ৰ আৰু বায়েকে নিতৌ বিয়লি কচৰত কৰা, পঢ়াৰ আগতে প্ৰাৰ্থনা কৰা, পুৱা গধূলি খোজ কঢ়া আদি কাম কৰিব বুলি থিৰাং কৰিছিল। দ্বিতীয় প্ৰশ্ন তাই ককাকৰ লগত ওলাই গৈছে, কোনে কাক কৈছিল। উত্তৰ উক্ত কথাটি মুকুতাৰ মাকে মুনীন্দ্ৰক কৈছিল। এতিয়া আমাক 2 নম্বৰ প্ৰশ্নটো দিয়া হৈছে, তলৰ প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক গোল চিনটো পূৰ কৰা। ইয়াতে হৈছে মুকুতাৰ সু অভ্যাসবোৰ হ'ল ক ৰাতিপুৱা সোনকালে শুই উঠা,
খ নিতৌ প্ৰাতঃভ্ৰমণলৈ যোৱা গ সময়মতে আহাৰ নোখোৱা খ নিজকে চাফ চিকুণকৈ ৰখা ঠিক আছে ইয়াতে সোধা আছে মুকুতাৰ সু অভ্যাসবোৰ হ'ল তো ইয়াৰে ক খ খ এই তিনিওটাই মুকুতাৰ কি আছিলে সু অভ্যাস আছিলে হেহে আমি ক খ খ তিনিওটাতে আমি কি কৰিছো গোল চিনটো সম্পূৰ্ণ কৰাই দিছো ঠিক আছে একে ধৰণে মুনিন্দ্ৰই গঠন কৰা সু অভ্যাসসমূহ হ'ল পুৱা গধূলি খোজ কঢ়া ৰাতিপুৱা খেলা বিয়লি পঢ়াৰ আগতে প্ৰাৰ্থনা কৰা কসৰত কৰা তো ইয়াতেও একে ক গ খ তিনিওটাই সঠিক উত্তৰ হেহে এই তিনিওটাতে আমি কি কৰি দিছো গোল গিটা বা বৃত্ত গিটা আমি সম্পূৰ্ণ কৰাই দিছো তাৰ পিছতটো দিছে আজি কাহিলি পোৱাতে হি চৰাই চিৰিকটিৰ মাত শুনি হার পালে ইয়াত কাহিলি পোৱা শব্দটোৱে কোনটো অৰ্থ বুজাইছে ইয়াতে এটা হ'ব কি ঢল পোৱা এটা দিছে বিছনাৰ পৰা উঠা এটা দিছে বেলি মাৰ যোৱা আৰু এটা হৈছে বেলি উঠা তো আমি ইয়াতে কোনটো অপচন ৰাখিছো কটো ঢল পোৱা অৰ্থাৎ একেবাৰে বেলি নুলাওতে যেটো মানে উলাব আৰু তেনেকুৱা যেটো ৰাতিপুৱা যে উলাব হৈছে বেলিটো উলাব হৈছে হেতুক আমি কাহিলি পোৱা বুলি কওঁ আৰু তাৰ সঠিক উত্তৰটো ঢল পোৱাটোৱে বুজাইছে হেহে আমি কটো বৃত্তটো সম্পূৰ্ণ কৰাইছো তাৰ পিছত দিছে প্ৰাতঃভ্ৰমণত সাধাৰণতে তলৰ কোনটো কাম কৰা হয় ইয়াৰে উত্তৰ হ'ব প্ৰথমে আমাক অপচন কিটা দিছে পানী খোৱা খোজ কঢ়া চকু মুহৰা শুই উঠা তো ইয়াৰে অপচন খ টো খোজ কঢ়াটো হ'ব ইয়াতে যেনিবা ক ক ক কৈ দিয়া আছে এটো প্ৰিন্টিং মিস্টেক হৈছে ইয়াতে ক খ গ ঘ হ'ব লাগিছিলে আৰু ইয়াৰে সঠিক উত্তৰটো হ'ব খ টো অৰ্থাৎ খোজ কঢ়া ইয়াতে এইটো বৃত্ত সম্পূৰ্ণ কৰা হৈছে এতিয়া আমাক ভাষা অধ্যয়ন দিছে তোমালোকে পাঠত ৰাস্তা আৰু বস্তু এই শব্দ দুটা পাইছা এই যুক্তাক্ষৰ থকা আন কিছুমান শব্দ পঢ়ি চাও আহা ৰাস্তা বস্তা বাস্তৱ হস্তা বস্তু স্তূপ স্তুতি প্ৰস্তুতি তলত চন্দ্ৰ আৰু ইন্দ্ৰ শব্দ দুটাৰ লগত আন আন শব্দ লগ লগাই নতুন শব্দ লিখোৱা আহা উদাহৰণ চন্দ্ৰ চন্দ্ৰবিন্দু বা চন্দ্ৰতাপ ঠিক আছে আৰু অৰ্থাৎ আমি চন্দ্ৰবিন্দুৰ পিছত আৰু চন্দ্ৰতাপটো লিখিছো ইন্দ্ৰ ইন্দ্ৰজাল আৰু ইন্দ্ৰ দেৱতা লিখিছো তাৰ পিছত চাইটো দিছে তলৰ বাক্যবোৰৰ পদবোৰ হানমিহলিকৈ দিয়া আছে সেইবোৰ সঠিক ক্ৰমত সজাই বাক্য লিখা উদাহৰণ এটা দিছে ঘৰলৈ ৰাস্তাৰ পৰা আহিলে আটায়ে ইয়াৰে আমি কেনে ধৰণে লিখিব পাৰিম ৰাস্তাৰ পৰা আটায়ে ঘৰলৈ আহিলে তাৰ পিছত দাঁত মাজে শুবলৈ যোৱাৰ আগত ইয়াৰে এটো কেনে ধৰণে হ'ব যে শুবলৈ যোৱাৰ আগত দাঁত মাজে চিপছৰ লাৰু পিঠা হলনি হি খায় ইয়াৰে উত্তৰটো হ'ব হি চিপছৰ হলনি লাৰু পিঠা খায় হি প্ৰাৰ্থনা পঢ়াৰ কৰে আগত এটোৰ উত্তৰটো হ'ব হি পঢ়াৰ আগত প্ৰাৰ্থনা কৰে পেট নাখায় পুৰাই হি কেতিয়াও এটো হ'ব হি পেট পুৰাই কেতিয়াও নাখায় বা হি কেতিয়াও পেট পুৰাই নাখায় তাৰ পিছত পাঁচটো দিছে ভাগৰুৱা মুনিন্দ্ৰই দেৰি নকৰি শুই পৰিল পাঠত পোৱা এই বাক্যশাৰীত ভাগৰুৱা শব্দটো কেনেদৰে গঠন হৈছে চাও আহা ভাগৰুৱা ভাগৰ যোগ ওৱা এইদৰে তলৰ শব্দবোৰ ভাঙি লিখা খৰুৱা ঘৰ যোগ ওৱা খৰুৱা নিথৰুৱা নিথৰ যোগ ওৱা নিথৰুৱা ভিতৰুৱা ভিতৰ যোগ ওৱা ভিতৰুৱা খাৰুৱা খাৰ যোগ ওৱা খাৰুৱা পলখুৱা পলক যোগ ওৱা পলখুৱা তলৰ বাক্যশাৰীলৈ মন কৰা মুনিন্দ্ৰ বমদিলালৈ উভতি গল উদ্দেশ্য কোন কোনে বিধেয় অৰ্থাৎ এইখিনি মই অকমান বুজাবলৈ ওলাইছো আমি যেতিয়া এটা বাক্য কওঁ তাতে দুটা ভাগ থাকে এটা হৈছে উদ্দেশ্য আৰু আনটো হৈছে বিধেয় উদ্দেশ্য মানে হৈছে কোনে কাক ঠিক আছে অৰ্থাৎ মই হলো বা যিখিনি হিয়া মানুহৰ নাম হ'ব পাৰে হিয়া জন্তুৰ নাম হ'ব পাৰে হিয়া ঠাইৰ নাম হ'ব পাৰে ঠিক আছে উদ্দেশ্য এটা উদ্দেশ্য থাকিব লাগিব যাৰ কাৰণে আমি এটা সেন্টেন্স কমপ্লিট কৰিম বা বাক্য এটা কমপ্লিট কৰিম অৰ্থাৎ মই ভাত খাও কোনে ভাত খায় মই খাও তো এই মইটো কি হম উদ্দেশ্য হম আৰু বিধেয় এই যে ভাত খাও হেতু হ'ব কি বিধেয় অৰ্থাৎ উদ্দেশ্যই কি কাম কৰিছে হেতু বিধেয় হ'ব উদ্দেশ্য হলো মই নিজে আৰু ভাত খালুটো হ'ব কি বিধেয় ইয়াতে একে ধৰণে যে মুনিন্দ্ৰটো কি হ'ল উদ্দেশ্য আৰু বিধেয় কি হ'ল বমদিলালৈ উভতি গল তলৰ বাক্য কেইখাৰীৰ উদ্দেশ্য আৰু বিধেয় ভাগ কৰি লিখা 1 ৰহিম এজন ভাল ল'ৰা 2 তেওঁ কিতাপ পঢ়িছে 3 হি গান গায় 4 উপাসনা তৃতীয় শ্ৰেণীৰ ছাত্ৰী 5 আপুনি ক'ত থাকে এতিয়া আমি ইয়াৰে উদ্দেশ্য আৰু বিধেয় ভাগ কৰিছো উদ্দেশ্যত ৰহিম বিধেয়ত এজন ভাল ল'ৰা উদ্দেশ্যত তেওঁ বিধেয়ত কিতাপ পঢ়িছে উদ্দেশ্যত হি
বিধেয়ত গান গায় উদ্দেশ্য উপাসনা বিধেয় তৃতীয় শ্ৰেণীৰ ছাত্ৰী উদ্দেশ্য আপুনি বিধেয় ক'ত থাকে বাকি যিখিনি জ্ঞান সম্প্ৰসাৰণ দিছে এইখিনি ছাত্ৰ ছাত্ৰীৰ নিজৰ কথা লিখিব লাগিব ইয়াতে আত্ম দিছে যে মুনীন্দ্ৰৰ অভ্যাসবোৰ পঢ়ি তোমাৰ অভ্যাসবোৰ লিখা মুনীন্দ্ৰৰ যিবিলাক অভ্যাস আছিল সেই অভ্যাসৰ বিপৰীতে হওক বা সপেক্ষে হওক তোমাৰ যেটো অভ্যাস হেতু তুমি ইয়াতে টুকিব লাগিব তাৰ পিছত মুনীন্দ্ৰই পঢ়া কোঠাৰ বেৰত কেইখনমান কাগজ আঠা লগাই থৈছে তাত কি লিখা আছে পঢ়ু আহা তো ইয়াতে মুনীন্দ্ৰৰ পঢ়া কোঠাৰ বেৰত আঠা লগোৱা কাগজ বিলাক যে ইয়াতে দিছে পাৰ হোৱা সময় ঘূৰাই পাব নোৱাৰি খোৱাৰ সময়ত সন্তোষ মনে খাব লাগে ৰাতিপুৱা গাত ৰ'দ লগাব ৰাতিপুৱা গা ৰদাব লাগে অৰ্থাৎ ৰাতিপুৱা গাত ৰ'দ লগাব লাগে এনেকুৱা ধৰণৰ তাৰ পিছত গছ থাকিলেহে মানুহ থাকিব খং কৰিলে নিজৰহে ক্ষতি হয় মিলা প্ৰীতিয়ে শান্তিৰ ভেটি স্বাস্থ্যই পৰম ধন হাঁহি সুস্থতাৰ প্ৰতীক এইখিনি কথা মুনীন্দ্ৰৰ পঢ়া কোঠাৰ বেৰত লগোৱা আছিল এতিয়া কি দিছে যে মুনীন্দ্ৰৰ দৰে তুমি তোমাৰ পঢ়া কোঠালিত কি লিখি আঠা লগাই থবা ডাঙৰকৈ লিখা বাকি তুমি কেনে ধৰণৰ কথা আঠা লগাই থব লাগে বুলি ভাবা সেইখিনি কথা ইয়াতে লিখিব লাগিব তাৰ পিছত ইয়াতে তলৰ ছবিবোৰত দেখা কামবোৰ ভাল পোৱা নে বেয়া পোৱা লিখা আৰু তাৰ কাৰণ উল্লেখ কৰা এটো তোমালোকৰ ওপৰতে ডিপেন্ড কৰে মই তথাপি এটা লিখি দিছো যে সদায় ৰাতিপুৱা আৰু ৰাতি দাঁত মাজাটো ভাল কাম কাৰণ দাঁত মাজিলে দাঁতত লাগি থকা ব্যাকটেৰিয়া নাইকিয়া হয় আৰু দাঁতবোৰ ভালে থাকে তো বাকি এই দুটা কাম তোমালোকে সঠিক বুলি ভাবা নে নাভাবা সেইখিনি তোমালোকে নিজে লিখিবলৈ চেষ্টা কৰিবা জ্ঞান সম্প্ৰসাৰণৰ যিমানখিনি কথা আছে এইখিনি তোমালোকৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে তো তোমালোকে নিজে নিজে চেষ্টা কৰিবা তাৰ পিছত ইয়াতে আৰু এটা দিছে যে দুজন তৃতীয় শ্ৰেণীৰ ছাত্ৰীৰ মাজত হোৱা কথোপকথনখিনি আগবঢ়াই নিয়া আমাৰ শ্ৰেণীৰ কমলক সকলোৱে ভাল বুলি কয় কিয় ভাল বুলি কয়নো তাক সকলোৱে ভাল পায় কাৰণ তাৰ সকলো অভ্যাসই ভাল তেনেহলে তাৰ কোনবোৰ অভ্যাস আমিও অনুশীলন কৰিব পাৰো এতিয়া কথা আছে যে তোমালোকে কেনেকুৱা ধৰণৰ অভ্যাসবোৰ গঢ় লৈ উঠিবা হেতু তোমালোকৰ ওপৰত ডিপেন্ড কৰিব ঠিক আছে অৰ্থাৎ নিৰ্ভৰ কৰিব কমনৰ কোনবোৰ অভ্যাস তোমালোকে ভাল পাব পাৰা ধৰা শ্ৰেণী কোঠাত এনেকুৱা ছাত্ৰ ছাত্ৰী কোনোবা থাকিব যি ৰাতিপুৱা সোনকালে উঠি ভালদৰে দাঁত মাজি লৈ পেলাই পঢ়া শুনাত বহে অকমান টাইম হলেও তাৰ পিছত গা পা ধুই ধুনিয়াকৈ ভাত চাত খাই পেলাই কি কৰিব আহিব স্কুললৈ আহিব আকৌ স্কুলৰ পৰা গৈ ধুনিয়াকৈ হাত ভৰি ধুই মেলি ভাত চাত খাব খাই পিনি আকৌ অকমান শুই মেলি পেলাই অকমান খেলি পেলাই কি কৰিব প্ৰাৰ্থনা কৰি পেলাই পঢ়াৰ টেবুলত বহিব তো এনেকুৱা যিবিলাক অভ্যাস গড় ল'ব পাৰি হেবোৰ তোমালোকে নিজে ভালকৈ চাই মেলি লিখিব পাৰিবা যে প্ৰথমতে কোনবোৰ কামে তোমাক তোমাৰ স্বাস্থ্যটোৰ প্ৰতি কি কৰিব পাৰিব যত্ন ল'ব পাৰিব কোনবোৰ অভ্যাসে তো হেতু তোমালোকে নিজৰ ওপৰত নিজে নিৰ্ভৰ কৰি লিখিবলৈ চেষ্টা কৰিবা আকৰ বচন ফাকি পঢ়ুৱা জেঠত দৈ আহাৰত খৈ শাওনত মৰাপাত খাবা গৈ ভাদত উল আহিনত কল কাটিত কচু বঢ়াই বল তাৰ পিছত ইয়াতে দিছে বিদ্ৰ ইয়াত খৈ শব্দটোৱে আখৈ বুজাইছে আৰু উল হৈছে উল কচু তাৰ পিছত আমাক এখন এপ্লিকেশন দিছে এপ্লিকেশন মানে হৈছে আবেদন আমি যদি কেতিয়াবা কি কৰিছো ছুটি লৈছো বা অৰ্ধ ছুটি লৈছো আমি তেনেকুৱা ধৰণৰ কামত আমি সদায় আমাৰ প্ৰধান শিক্ষক হওক বা আমাৰ শ্ৰেণী কোঠাৰ শিক্ষককে হওক আমি এখন আবেদন দিব লাগে যে আমি এনেকে কিছু কামৰ কাৰণে মই কালি বা পৰহি বা এনেকে স্কুললৈ আহিব নোৱাৰিম তো আপোনাৰ পৰা মই কি বিচাৰিলো আবেদন মঞ্জুৰটো বিচাৰিলো যাতে মই ছুটি ল'ব পাৰো বা মই ছুটি থাকিব পাৰো এনেকুৱা ধৰণৰ কিছুমান কথা কবৰ কাৰণে আমি আবেদন দিব লগা হয় ঠিক আছে এই আবেদনবোৰ আমি লিখিম কেনেকৈ ইয়াতে ধুনিয়াকৈ দিয়া হৈছে মই বাৰু পঢ়াই দিছো ৰঞ্জিত তৃতীয় শ্ৰেণীৰ ছাত্ৰ হি ঘৰমৰা প্ৰাথমিক বিদ্যালয়ত পঢ়ে অসুস্থতাৰ বাবে যোৱা সপ্তাহত 3 দিন বিদ্যালয়ত উপস্থিত থাকিব পৰা নাছিল হেয়ে ৰঞ্জিতে সেই কেইদিনৰ ছুটি মঞ্জুৰ কৰিবলৈ প্ৰধান শিক্ষকলৈ এখন আবেদন পত্ৰ লিখিছে প্ৰতি মাননীয় প্ৰধান শিক্ষক মহোদয় ঘৰমৰা প্ৰাথমিক বিদ্যালয় তৃতীয় মানৰ শ্ৰেণী শিক্ষক মহোদয়ৰ জৰিয়তে তাৰিখ ইমান বিষয় ছুটি মঞ্জুৰ কৰাৰ বাবে আবেদন মহোদয় বিনীত নিবেদন এই যে মই যোৱা 26/12/2024 তাৰিখৰ পৰা 30/12/2024 তাৰিখলৈ 3 দিন ধৰি শ্ৰেণীত উপস্থিত থাকিব পৰা নাছিলো কাৰণ মোৰ পেটৰ অসুখ হৈছিল গতিকে দয়ালু মহোদয়ক বিনীত অনুৰোধ জনাও যে উক্ত দিনকেইটাৰ বাবে মোৰ ছুটি মঞ্জুৰ কৰি বাধিত কৰে এটি
আপোনাৰ একান্ত বাধ্য ছাত্ৰ শ্ৰী ৰঞ্জিত চৌধুৰী তৃতীয় মান ৰোল নং 2 উক্ত সঁচা কথা অভিভাৱকৰ চহী এতিয়া মই এইখিনিতে ক'ব খুজিছোঁ ইয়াতে বাৰু যেহেতু শিক্ষকক প্ৰদান কৰা হৈছে ইয়াতে ধুনীয়াকৈ তেওঁৰ ডিটেইলছখিনি দিয়া হৈছে কিন্তু যেতিয়া আমাৰ পৰীক্ষাত এনেকুৱা ধৰণৰ আবেদন লিখিব দিয়া যায় তেতিয়া কিন্তু আমি আমাৰ নাম ঠিকনা একো লিখিব নালাগে এই কাৰণে কাৰণ সেই বহিটো কাৰ ওচৰলৈ যাব কোনে পাব আমি একো নাজানো হেহে আমাৰ যেটো পৰিচয় হেতু আমি কাকো কেতিয়াও দিব নালাগে আৰু সেই কাৰণে আমি তাত নিজৰ যিখিনি ডিটেইলছ বা নিজৰ যিখিনি পৰিচয় সেইখিনি তাত লিখিব নালাগে আমি ক খ গ এক্স ৱাই জেড এ বি চি এনেকুৱা ধৰণৰ শব্দৰে আমি সেইখিনি সম্পূৰ্ণ কৰিব লাগে অৰ্থাৎ এইখিনিৰ কথা কৈছো দেই মই এইখিনিত আমি যেতিয়া মেট্ৰিক পৰীক্ষা দিম বা এনেকুৱা ডাঙৰ ডাঙৰ এক্সাম কিছুমান দিম তেতিয়া আমি নিজে গম পাম যে এপ্লিকেশনত আমি সেই সময়ত আমি কি কৰিব নালাগে নিজৰ নাম বা নিজৰ পৰিচয় দিব নালাগে কিন্তু আমি যদি শ্ৰেণী কোঠাত হওক বা বিদ্যালয়ত কোনো ধৰণৰ এপ্লিকেশন বা আবেদন প্ৰদান কৰিছো তেতিয়া হলে কিন্তু আমি আমাৰ পৰিচয়টো দিব লাগিব ঠিক আছে বাকি ইয়াতে আমাক আৰু এটা কাম দিছে যে ধৰা তুমি কেইদিনমান বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰিলা তাৰ কাৰণ জনাই প্ৰধান শিক্ষকলৈ এইদৰে এখন আবেদন পত্ৰ লিখা যদি তুমি কেতিয়াবা এবসেন্ট হোৱা বা তুমি স্কুললৈ নোযোৱা তাৰে কাৰণ হহ ধুনীয়াকৈ এনে ধৰণে প্ৰধান শিক্ষকক আবেদন দিবলৈ চেষ্টা কৰিবা ঠিক আছে তো এইখিনি আছিল এই পাঠ্যৰ প্ৰশ্ন আৰু উত্তৰৰ আলোচনা আৰু লগতে যিমানখিনি পঢ়ি দিবলগীয়া আছিল আটাইবোৰ ভালদৰে পঢ়ি দিবলৈ মই চেষ্টা কৰিছো তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং